তুমি যদি ভাবি লোৱা নিজকে এইটো যেনিবা তুমি আৰু হিৰো ঠিক আছে তো তুমি যদি ভাবি লোৱা যে তুমি ৰছী এডাল লগাই ডাঙৰ পাথৰ এটা লৈ একদম ঘূৰাই আছা ইয়াৰ পৰাতো ইয়ালৈকে আহিয়ে আছিলে ন চ' এই সময়খিনিতো কিবা এটা বেগ আছে এণ্ট্ৰি মাৰোঁতে কিবা এটা বেগ আছে চ' ইউ তাৰপিছত গৈ ভি চ' কেতিয়াবা ইউটো জিৰ' নহ'বও পাৰে গাড়ীখন এনেকৈ গৈছে লাহে 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 তাৰ বেগটো বাঢ়িছে কিয়নো বেগ সলনি হৈছে বুলি কৈছোঁ নহয় বেগৰ মানটো একেই আছে কিন্তু তাত দিশটো সলনি হৈ আছে এখন বাছ ৰৈ থকা অৱস্থাৰ পৰা বাদ দিয়া বাকী কথা এটা ইনফৰমেশ্যন পালা একবাৰ ভিডিঅ'টো পজ কৰা ভাবা কি পালা এনেকৈ যদি আছে তললে কেনেকৈ পৰি যাওঁ ফুটা কৰি যাব লাগিব চ' এনেকৈ চুচৰি গৈছে চ' তুমি এনেকৈ ইমাজিন কৰিব পাৰা যে বস্তুটো ৰৈ থকাৰ পৰা বাগৰি গৈছে চ' তুমি তেতিয়া নিজে গম পাবা যে তাৰ তৰণটো কি ধৰিবা -10 কিন্তু যেতিয়া বস্তু এটা ওপৰৰ পৰা তললৈ পৰিছে বুলি ক'ম যে ওপৰতে আছিলে বস্তু এটা মই তললৈ এনেকৈ এৰি দিলোঁ এনেকৈ বাহুৰ সংখ্যা যেতিয়া বহাই গৈ থাকিবা চোৱা এই বস্তুটো গৈ এনেকুৱা হ'ল ই দেখিবলৈ আৰু অকণমান বৃত্তৰ নিচিনা হ'ল একেবাৰে শেষত সম্পূৰ্ণ এটা বৃত্তৰ নিচিনা হ'ল মই খুব ধুনীয়াকৈ এনেকৈ হেণ্ড ৰিটেন মোৰ যিখন কপি সেইখনেই মই ফটো মাৰি PDF কৰি আমাৰ এপৰ যিটো কোৰ্চ আছে তাত মই দি ৰাখিছোঁ গতিকে তোমালোকে এইখিনি নোটে ফ'ল' কৰিবা তাৰপিছত তোমালোকৰ যদি মন যায় তেতিয়াহ'লে তোমালোকে আকৌ কিতাপখন পঢ়িব পাৰা নো ডাউট বাট তোমালোকে যদি নোটছখিনি পঢ়া তোমালোকে গম পাই যাবা যে আৰু একো প্ৰয়োজনেই নাই এইখিনি পঢ়িলে 100 আউট অফ 100 পাব পাৰিবা 100ৰ ভিতৰত 100 পাব পৰাকৈ মই নোটছ তোমালোকক দি গৈ আছোঁ হেল্ল' এভৰিৱান মই সমীৰণ বৰা আৰু আটাইকে স্বাগতম জনাইছোঁ পুনৰ এবাৰ ক্লাছ 10ৰ সাধাৰণ বিজ্ঞানৰ এই গতি চেপ্টাৰটোৰ এটা নতুন ভিডিঅ'লৈ আৰু আমি আজি পঢ়িবলৈ গৈ আছোঁ পাৰ্ট নাম্বাৰ 5 গতিকে ছাৰ আগতে নিশ্চয় 4টা ক্লাছ পঢ়া হৈছে ক'ত পাম ক্লাছকেইটা তোমালোকে যদি আমাৰ ডেছক্ৰিপশ্যনটো চেক কৰা প্লেলিষ্ট এটা দিম তাতে তোমালোকে গৈ চাব পাৰিবা আৰু আমাৰ ফুল যিটো কোৰ্চ আমাৰ ক্লাছ 9ৰ জেনেৰেল ছায়েন্সৰ বাবে এটা ফুল কোৰ্চ আছে সেইটো তোমালোকে আমাৰ জ্ঞানম টিউশ্যন এপটোত গৈ ভিজিট কৰি চাব পাৰা ভাল লাগিলে কোৰ্চটো ল'ব পাৰা তাত গোটেইখিনি ক্লাছ নোটেৰ সৈতে A to Z আমি ডিছকাছ কৰা হ'ব এই কোৰ্চটোৰ বাবে বা ক্লাছ 9ৰ জেনেৰেল ছায়েন্সৰ বাবে অ'কে চ' এতিয়া ক্লাছ 9ৰ আৰু ক্লাছ 10ৰ বাবে আমি জ্ঞানম টিউশ্যনৰ ফালৰ পৰা আৰু এটা নতুনকৈ ইউটিউব চেনেল ষ্টাৰ্ট কৰিছোঁ হয়তো বহুতে গম পাইছা বহুতে পোৱা নাই যদি তোমালোকে গম পোৱা নাই তেতিয়াহ'লে সেই চেনেলটো গৈ ছাবস্ক্ৰাইব কৰি ল'বা এই চেনেলটোত হোম বাটনটোত গ'লে বা হোম পেজটোত গ'লে তোমালোকে তাতে চেনেলটো পাই যাবা বা ডাইৰেক্টলি চাৰ্চ কৰি দিলেও তাতে আহি যাব কিন্তু তাত তোমালোকে ইন ফিউচাৰ আৰু কিছুমান ক্লাছ 9 বা ক্লাছ 10ৰ কণ্টেণ্ট পাবা আৰু চিজিলকৈ থাকিব যিহেতু অকল 9 আৰু 10ৰ বাবে তাতে কণ্টেণ্টখিনি থাকিব গতিকে এই দুটা কথা তোমাক মই আগতীয়াকৈ জনাই ল'লোঁ এনিৱেজ চ' আমি যিহেতু 5 নম্বৰ ক্লাছটো পালোঁগৈ নিশ্চয় আমি বহুতখিনি বস্তু চাগে ছাৰ আগতে পঢ়িছোঁ আমি পঢ়িছোঁ চ' সেইখিনি বস্তু যদি বুজি পাইছা তেতিয়াহ'লে আজিৰ ক্লাছটো অকণমান বেছি ভাল লাগিব আজি বহুত অংক কৰিবলৈ আমি গৈ আছোঁ চোৱা প্ৰথমতে আমাৰ কি আছে গতিৰ বিষয়ক সমীকৰণ একচুৱেলি আমি এনেকৈও ক'ব পাৰোঁ গতি বিষয়ক সমীকৰণ বুলিও আমি ক'ব পাৰোঁ এতিয়া তাক আমি ইংলিছত ক'বলৈ গ'লে কি বুলি ক'ম সমীকৰণটোক ইংলিছত কোৱা হয় ইকুৱেশ্যনছ চ' ইকুৱেশ্যনছ অফ মোশ্যন তাৰমানে গতিৰ লগত জড়িত কিছুমান সূত্ৰ আমি পাম আৰু সেই সূত্ৰবিলাক ব্যৱহাৰ কৰি আমি ধুনীয়া ধুনীয়া কুৱেশ্যন কৰিব লাগিব অংক কৰিব লাগিব ঠিক আছে এতিয়া তোমালোকৰ পাঠ্যপুথিখনত বা টেক্সটবুকখনত এই গতি বিষয়ক যিকেইটা মই এটা সূত্ৰ লিখিবলৈ গৈ আছোঁ তাৰ প্ৰমাণো কৰি থোৱা হৈছে লৈখিকভাৱে কিন্তু জেনেৰেলি আমি দেখিছোঁ যে পৰীক্ষাত সেইবিলাকৰ পৰা ইমান কুৱেশ্যনছ নাহে মেইনলি আমাৰ টপিকটো হ'ল যে সেই ফৰ্মুলাকেইটা আমি বুজি লৈ তাৰ আমি এপ্লাই কৰিব জানিব লাগে আমি অংক কৰিব পাৰিব লাগে চ' সেই হিচাপমতে আমি পঢ়িম চোৱা ক'ৰ পৰা আহিলে এই সূত্ৰকেইটা কিহৰ বাবে আহিলে চাবা দেই গতি বিষয়ক বুলি কৈছে যেতিয়াতো গতি কৰিবই লাগিব ছাৰ চ' মই ধৰি ল'লোঁ যে গাড়ী এখন ইয়াতে প্ৰাৰম্ভিক অৱস্থানত আছে ধৰি লোৱা A আকৌ গৈ পেলানি পালেগৈ ক'ত B আৰু মনত ৰাখিবা এই গতি বিষয়ক সূত্ৰকেইটা আমি অকল তেতিয়াহে পঢ়িম প্ৰথমতে এইটো জানি লোৱা অকল তেতিয়াহে পঢ়িম যেতিয়া আমি কিহৰ কথা পঢ়িম সুষম ত্বৰণৰ কথা পঢ়িম ছাৰ সুষম ত্বৰণ মানে কি আছিলে আগৰ ক্লাছত আমি পঢ়িছোঁ যে বস্তু এটা যেতিয়া গতি কৰিব সমান সমান সময়ত যদি সমান সমানকৈ বেগটো বাঢ়ে কিয়নো বেগ বাঢ়ি যোৱা বা কমি যোৱা মানে তাত ত্বৰণ আহিব জেনেৰেলি আমি জানো যে বাঢ়ি গ'লে তাক ত্বৰণ কয় কমি আহিলে মন্থৰণ কয় কিন্তু আমি সেই ত্বৰণ বুলি ক'ব পাৰোঁ খালি আমি ধনাত্মক আৰু ঋণাত্মক ত্বৰণ বুলি কওঁ ত্বৰণৰ কথা পঢ়োঁতে ভালকৈ পঢ়িছোঁ হয় এতিয়া আমি যেতিয়া সুষম ত্বৰণ বুলি কওঁ আমি বুজি পাম এটা কথা যে বেগ যে বাঢ়িছে প্ৰতি 1 ছেকেণ্ডত সি সমানে সমানে বাঢ়িছে হয়নে সেইটো আছিলে সুষম ত্বৰণ এতিয়া A পৰা B লৈকে যেতিয়া বস্তু এটাই গতি কৰিব গতি কৰোঁতে মই সৰলৰৈখিক গতিৰ কথাই পঢ়িম গোটেই চেপ্টাৰটোত পোন ৰাস্তা এটাত গতি কৰাৰ কথাই পঢ়িম আৰু লগতে মই এতিয়া এই টপিকটোত কোনটো কথা পঢ়িম সুষম ত্বৰণ বুজি পাইছা যে ধৰি লোৱা তুমি এনেকৈ ভাবা যে প্ৰথমতে গাড়ীখনৰ বেগ আছিলে 20 মিটাৰ পাৰ ছেকেণ্ড নেক্সট 1 ছেকেণ্ডত তাৰ বেগটো বাঢ়ি গ'ল 23 মিটাৰ পাৰ ছেকেণ্ড হ'ল নেক্সট 1 ছেকেণ্ডত আৰু তাৰ বেগটো বাঢ়ি গ'ল 26 মিটাৰ পাৰ ছেকেণ্ড হ'ল নেক্সট 1 ছেকেণ্ডত আৰু তাৰ বেগটো বাঢ়ি গ'ল 29 মিটাৰ পাৰ ছেকেণ্ড হ'ল চ' তুমি ইয়াত দেখিছা যে মই বাঢ়িছে বুলি কৈছোঁ ঠিকেই কিন্তু কিমানকৈ বাঢ়িছে বেগটো
3 মিটাৰ পাৰ ছেকেণ্ড 3 মিটাৰ পাৰ ছেকেণ্ডকৈ বাঢ়ি গৈছে সো এইটোক কোৱা হয় সুষম ত্বৰণ যদি মই কওঁ যে 20 মিটাৰ পাৰ ছেকেণ্ড হ'ল তাৰপিছত 23 তাৰপিছত আকৌ 25 তাৰপিছত 20 তোমাৰ 7 তাৰপিছত আকৌ 35 এনেকুৱা তো সিৰিয়ালি বাঢ়িছে জানো ইয়াত 3 বাঢ়িলে ইয়াত 2 বাঢ়িলে ইয়াত আকৌ 2 বাঢ়িলে ইয়াত আকৌ বেলেগ বাঢ়িলে সো এইটো সুষম ত্বৰণ নহয় এনেকুৱা ধৰণৰ কেছতহে আমি পঢ়িম হা প্ৰথমতে হেতু আমি ক্লিয়াৰ কৰি ল'ব লাগে এটা কথা হল আমি দুটা বস্তু গম পালো যে সুষম ত্বৰণটো হ'বই আৰু লগতে সৰলৰৈখিকভাৱে গতি কৰাৰ ক্ষেত্ৰত আমি কথাবিলাক আলোচনা কৰিম এটা এ পৰা বি লৈকে যেতিয়া গাড়ীখনে গতি কৰিব তাত স্যাৰ কি বস্তুৰ চেঞ্জ আহিব আমি হেতু ভাবিলে হ'ল কি আহিব চাবা স্যাৰ এ পৰা বি লৈকে গৈছে যাওঁতে আমাক লাগিব এটা দূৰত্ব অতিক্ৰম কৰিব তাক আমি ধৰি লোৱা এছেৰে বুজালো সময় অলপমান লাগিব ইয়াৰ পৰা ইয়ালৈকে যাওঁতে কি লাগিব সময় কি বস্তুৰ হলনি হ'ব সময় কিয়নো ইয়াতে যিমানটো সময় আছিল তাত গৈ পাওঁতে বেলেগ এটা সময় হ'ল সো টাইমৰ কথা আহিব ওকে ইয়াত যেটো বেগ আছিল তাত গৈ বেগটো বেলেগ হ'ব পাৰে নেকি স্যাৰ পাৰেটো কিয়নো আমি ত্বৰণৰ কথা পঢ়িছো সুষম ত্বৰণেৰে হৈতে গতি কৰিছে বেগটো হলনি হ'বই গতিকে মই ধৰি ললো যে ইয়াত দুটা বস্তু এটা হৈছে এই প্ৰাৰম্ভিক অৱস্থানত যেটো বেগ তাক মই কি বুলি কলো প্ৰাৰম্ভিক বেগ আৰু প্ৰাৰম্ভিক বেগটোক আমি কিহেৰে বুজাম স্যাৰ ইউৰে বুজাম অলপটো পঢ়িছো আমি কিতাপখন ইউৰে বুজাম বা আগতে আমি পাইছো আৰু যেটো অন্তিম বেগ শেষ পইণ্টত যেতিয়া উপনীত হ'ব তেতিয়া তাৰ যেটো বেগ হ'ব হেতু মই কি বুলি কলো ভি আকৌ স্যাৰ আপুনি ত্বৰণ আছে বুলি কৈছে নহয় গতিকে ইয়াৰ পৰা ইয়ালে যাওঁতে ৰাস্তাটোত আৰু এটা বস্তু আহিব যেটো হ'ব ত্বৰণ আৰু তাক মই কিহেৰে বুজালো এৰে বুজালো ইংলিছত ক'বলৈ গ'লে এটাক ভেৰিয়েবল বুলি কোৱা হয় যিটা হলনি হৈ থাকে সো এই যে চলক কেইটা আহিছে তাৰ মানে যিটা হলনি হৈ থাকিব এই ইয়াত কেইটা বস্তু আছে সব পাঁচটা বস্তু আছে এইকেইটা এই গোটেই পাঁচটা বস্তুৰ মাজত মই যেতিয়া এটা সম্পৰ্ক দেখাম তেতিয়া মই তিনটা সমীকৰণ তাত লিখিব পাৰিম একচুয়ালি আমি চাৰিটা লিখো এটা তোমালোকে আগৰ পৰা পাই আহিছা লিখি যাও নাম্বাৰ 1 চাবা কি লিখিম s is equals to vt যত আমি ধৰি লৈছিলো যে এটো আছিল বেগ এটো সময় বেগ আৰু সময়ৰ পূৰণফলে আমাক কি দিয়ে দূৰত্ব দিয়ে এইটো মই ষ্টাৰ মাৰ্ক কৰি ৰাখি দিলো বাৰু কেলে ৰাখি দিলো কিয়নো ইয়াক আমি প্ৰাৰম্ভিক বেগ অন্তিম বেগ এনেকুৱা হিচাপত আমি যেটা দেখাবলৈ যাম বা তোমালোকৰ কিতাপখনেও যেতিয়া ক'ব গতি বিষয়ক সূত্ৰ তিনটা দিব এটো তাৰ মানে অলপমান বেলেগকে ৰাখি থৈ এটো আগৰ পৰা নোন আগৰ পৰা আমি জানো এতিয়া আমি নতুনকে তিনটা শিকিম এই জনাটো খালি জানা নে নাজানা আকৌ যে দূৰত্বৰ লগত কি কৰিব লাগিব দূৰত্ব যিকোনো এটা বস্তু ধৰি লোৱা ইয়াৰ পৰা ইয়ালৈকে গৈছে বলে কিমান দূৰ গৈছে উলিয়াবলে তোমাক মই দুটা কোৱেশ্চন সুধিলে তুমি যদি মোক আনসাৰটো দি দিয়া মই কৈ দিম তুমি কিমান দূৰ গলা কি সুধিব পাৰিম মই কি সুধিব লাগিব মই তোমাক যে তুমি মোক সময় কিমান লাগিলে কোৱা ইয়াৰ পৰা ইয়ালে যাওঁতে তুমি কলা স্যাৰ টি বা তোমাক মই কলো কিমান বেগেৰে গৈছিলা তুমি কলা ভি কিমান সময় লাগিলে মই কলো টি বা তুমি কলা টি তেতিয়ালে মই কৈ দিম যে তুমি কিমান দূৰ গলা কিমান বেগেৰে গলা আৰু কিমান সময় গলা তেতিয়া মই কৈ দিম যে তুমি কিমান দূৰ গলা বুজি পাইছা হেতু হৈছে প্ৰথমটো সূত্ৰ ওকে এটা চোৱা তাৰ পিছত আমি এতিয়া নতুনকে পোৱা সূত্ৰকিটাক মই 1 2 3 কে যদি মাৰ্ক কৰি যাও হা নাম্বাৰ 1 এটা হল v is equals to u plus at তাৰ মানে প্ৰাৰম্ভিক বেগ মানে u আছিলে অন্তিম বেগ v আছিলে সো অন্তিম বেগ is equals to কিমান হল u plus at এটো এটা সূত্ৰ ইয়াত কি u কি a কি t মই প্ৰথমতে তোমালোকক হেকাৰণে চিনাকি কৰাই লৈছো ওকে সবে চিনি পাইছো এটা বস্তু তাৰ পিছত সেকেন্ড আৰু এটা মই লিখো v square is equals to u square plus 2as মনত ৰাখিবা ক্লাস 11 ত যদি তোমালোকে সায়েন্স পঢ়া কেনেবাকে ডাইৰেক্টলি এইখিনি বস্তু আকৌ পাবা একদম ৰিপিট হ'ব তোমালোকে এনেকুৱা লাগিব এইবোৰ আকৌ কেলে পঢ়ি আছো ক্লাস 11 ত ক্লাস 10 ত চোন পঢ়িয়ে আছিল তেনেকুৱা লাগিব সো গুৰুত্ব সহকাৰে চাবা একদম ভৱিষ্যতৰ কাৰণে প্ৰয়োজনীয় কিছুমান বস্তু মই দি আছো বা আমাক কিতাপখনে দিছে আৰু এটা সমীকৰণ আছে সমীকৰণটো হ'ল s is equals to ut plus half a t square এই তিনটা ফৰ্মুলা যদি পাহৰা নহয় নহবই আৰু বুজি পাইছানে এটো চেপ্টাৰত ইমানে বেছি অংক আছে মানে বহুত বেছি অংক আছে তোমালোকে দেখিবা মই প্ৰশ্নাৱলীও কৰাম এটা কোৱেশ্চনো তোমালোকৰ কাৰণে এৰি থৈ নাযাও সব কৰাই দিম মই কিন্তু হেবলি এটো নহয় যে তুমি মই কৰি দিয়া কোৱেশ্চনটো চালা আৰু হেতুকে টুকিলা মুখস্থ কৰা নিচিনাকে 10 বাৰ মান লিখিলা নহয় বুজিব চেষ্টা কৰিবা তো বেলেগ টাইপৰ কোৱেশ্চনো কিন্তু দি দিব পাৰে একো ঠিক নাই আজিকালি প্যাটাৰ্ন চেঞ্জ হৈ গৈছে সো বুজি পাব চেষ্টা কৰিবা এতিয়া আমি এই তিনটা সমীকৰণ পালো নহয় এই তিনটা সমীকৰণ লগাই আমি অংক কৰিব লাগিব যেতিয়া অংক কৰিম তেতিয়া প্ৰবলেম সবতকে কি হ'ব জানা তোমাৰ হাতত থকা গুটেকিটা ফৰ্মুলা তুমি ধৰিব নোৱাৰিবা যে কোনটো ফৰ্মুলা মই এটো কোৱেশ্চনত লগাম
সো আমি এটো বস্তুৱে বুজিম যে প্ৰথমতে যে কোনকিটা ফৰ্মুলা তোমাৰ কামত নাহিব হেতু কোৱেশ্যনত আৰু কোনটো ফৰ্মুলা তোমাৰ কামত আহিব ঠিক আছে আৰু সেই ফৰ্মুলাটোত সেই বস্তুবিলাক মই কেনেকৈ বিচাৰি উলিয়াম এই যে এ এছ টি ইউ ভি এই বস্তু কোনটো কি হয় কুৱেশ্যনটো পঢ়িলে মই বুজি পাব লাগিব যে তাত মোক কি দি থোৱা আছে এই বস্তুকেইটাৰ সেইটো বুজি পাব লাগিব এই টেকনিকটো তোমালোকে লৈ ল'বলৈ চেষ্টা কৰিবা মই মোৰ ফালৰ পৰা 100% দিবলৈ চেষ্টা কৰিম ওকে আহিছো প্ৰথমটো কুৱেশ্যনলে চাবা ইয়াত আমাক মই এটা বস্তু লিখিছো কি লিখিছো যে গতি বিষয়ক সমীকৰণ প্ৰতিপন্ন কৰাৰ বাবে বেগ সময় লেখ এই যে গতি বিষয়ক সমীকৰণ কেইটা পালা তুমি পাওঁতে যে তুমি তাত কেইটামান বস্তু পালা যে ইয়াৰ পৰা ইয়ালে চাৰ গাড়ীখন যেতিয়া গৈছিলে তাত দূৰত্বৰ কথা আহিল তাত সময়ৰ কথা আহিল তাত ত্বৰণৰ কথা আহিল তাত প্ৰাৰম্ভিক বেগৰ কথা আহিল তাত অন্তিম বেগৰ কথা আহিল ও ছাৰ ৰ'ব আচ্ছা ঠিক আছে এইকেইটা লিখিলো আৰু নিলিখো সো ইয়াক যদি তুমি বেগ সময় লেখত দেখুৱা কেনেকুৱা লেখত বেগ সময় লেখ মানে ছাৰ এইফালে আপুনি বেগ ধৰি লওক আমি বহুত আঁকিছো এইবিলাক আৰু এইফালে আপুনি সময় ধৰি লওক বস ঠিক আছে ধৰি ললো এতিয়া এই গ্ৰাফটোত যদি তুমি এনেকুৱা ধৰণে এটা মই বস্তু দেখাও চাবা দেই এনেকুৱা ধৰণে এটা বস্তু দেখাও কি দেখালে ছাৰ এইটো এটা গ্ৰাফ দেখালো আৰু সেই গ্ৰাফটো এটা পোন লাইন হৈছে এই গ্ৰাফটো ইয়াৰ পৰা ষ্টাৰ্ট হৈছে ইয়াৰ পৰা ষ্টাৰ্ট হোৱা নাই কেতিয়াবা ইয়াৰ পৰা ষ্টাৰ্ট হ'ব পাৰে নো ডাউট বা মই ইয়াৰ পৰা দেখাইছো ইয়াৰ অৰ্থ কি এইফালে আছে বেগ সো ইয়াতে বেগৰ নিৰ্দিষ্ট কিবা এটা নহয় কিবা এটা মান আছে আৰু ইয়াৰ পৰা ইয়া গৈ পাওঁতে ধৰি লোৱা ইয়া পালেগে গৈ দেই গ্ৰাফটো গৈ ইয়া পালে ইয়া পাওঁতে ইয়াত এটা কি লাগিছে সময় লাগিছে সো এটো হৈছে টাইম ঠিক আছে সো এইফালৰ পৰা এফালে যাওঁতে মানে এটা সময় নিৰ্দিষ্ট এটা সময়ৰ মই মানে ব্যৱধান দেখাইছো আৰু সেই সময়টোত বেগটো প্ৰথমতে আছিল ইউ আৰু শেষত গৈ ভি হ'লগে তাৰ মানে ইয়াৰ পুনে এটো হৈছে ভি যেনিবা এফালে মই বেগ বুলি লিখি দিও নি বাৰু এফালে বেগ বুলি লিখি দিও এফালে মই সময় বুলি লিখি দিও তেতিয়া মই দেখাবলৈ ভাল নহলে দুবাৰ ভি টি লিখি থকাৰ নিচিনা হয় সো টি টাইমত ইউৰ পৰা গৈ বেগটো কিমান হৈছে ভি হৈছে মই এই গ্ৰাফটো বুজি পালো নে এই গ্ৰাফটো ন এই বস্তুটোৰ লগত মিল আছে যে ইয়াত গাড়ী এখন আছিল তাৰ বেগটো ইউ আছিল গৈ ভি হ'লগে আৰু যাওঁতে কেনেকৈ গৈছে সুষম তৰণে যেতিয়া গতি কৰা আমি ভি টি গ্ৰাফত পঢ়িছিলো যে গ্ৰাফটো কেনেকুৱা হয় এনেকুৱা সমান সময়ত সমান বেগ যেতিয়া বাঢ়ি যায় তেতিয়াহলে তাৰ গ্ৰাফটো এনেকুৱা হয় যে টাইমো বাঢ়িলে 1 সেকেন্ড বেগো বাঢ়িলে 1 মিটাৰ পাৰ সেকেন্ড টাইমো বাঢ়িলে আৰু 1 সেকেন্ড বেগো বাঢ়িলে আৰু 1 মিটাৰ পাৰ সেকেন্ড সো এনেকুৱা গ্ৰাফ আমি আঁকিছো তেতিয়া আমি এনেকুৱা ধৰণৰ এটা গ্ৰাফ পাওঁ সেইটো ঠিকে আছে কিন্তু গ্ৰাফটোত যে এই পইণ্টটো দেখাইছো তাৰ মানে কি যে আৰম্ভণিতে যেতিয়া সময়টো 0 আছিল তাৰ যেটো বেগ আছিল হেতু কি আছিল ইউ আৰু শেষত গৈ যেতিয়া সময়টো টি হৈছে তাৰ বেগটো কিমান হৈছে ভি সো তুমি এনেকে দুটা বিন্দু দেখাব পাৰা এটো বিন্দু 0, ইউ মানে 0, এটো একচুয়ালি এটো 0,0 হয় এটো 0,0 হয় এইটোক তুমি কি বুলি কবা এইটোক তুমি কবা যে 0, ইউ তাৰ মানে x ৰ মানটো প্ৰথমতে লিখিলো সময় নাই জানো 0 সেকেন্ডত কিমান হৈ আছে বেগ ইউ আৰম্ভণিতে তাৰ মানে ইউ বুলি ধৰি লৈছা এটা কাৰবা কোৱেশ্চন আহে স্যাৰ প্ৰথমতে বেগটো কি 0 নহবও পাৰে নে কেতিয়াবা নহবও পাৰে এনেকে গৈ আছে বস্তু এটা ঠিক আছে বস্তু এটা এনেকে আহি আছে সো এডোখৰ পৰা আহিবলৈ আৰম্ভ কৰিছে ইয়াতে 0 হৈ আছে বাট মই কলো যে ইমান মানৰ পৰাহে কিন্তু মই জুখিম ইয়াৰ পৰা ইয়ালৈকে গৈছে বাট মই ইয়াৰ পৰা ইয়ালৈকে যোৱাটো জুখিম তেতিয়া ইয়াৰ পৰাটো ইয়ালৈকে আহিয়ে আছিল ন সো এই সময়খিনিটো কিবা এটা বেগ আছে এন্ট্ৰি মাৰোতে কিবা এটা বেগ আছে সো ইউ তাৰ পিছত গৈ ভি সো কেতিয়াবা ইউ টো 0 নহবও পাৰে বুজি পাইছা গাড়ীখন গৈ আছে তুমি এনেকে চাইছা যে এডোখৰ পৰা এডোখৰলৈকে বেগ কিমান বাট গাড়ীখন আগৰ পৰাই আহি আছিল তেতিয়ালে এই আৰম্ভণিতে তাৰ বেগটো 0 নহবওটো পাৰে কথাটো বুজি পালা কেতিয়াবা নহবও পাৰে যদি নহয় তেতিয়াহলে মই এই গ্ৰাফটো এনেকে ধৰণে বুজি পালো এই পইণ্টটো হৈছে 0, ইউ এটো হৈছে t, v কিলে ছাৰ t, v আৰু এইফালে হৈছে t আৰু এইফালে কিমান দূৰ গল v মানে দূৰ নহয় এটো বেগ কিমানটো বেগত আছে ভি যে টি সময়ত বেগটো ভি হৈছে তাৰ মানে ইয়াৰ পৰা ইয়ালে যাওঁতে তাক টি সময় লাগিলে তাৰ বেগটো ইউৰ পৰা ভি হৈ গল তাৰ মানে নিশ্চয় তাত কি আছে এটা ত্বৰণো আছে আৰু অফ কোৰ্স দূৰত্বটো অতিক্ৰম কৰিছে সো এই গোটেই বস্তু কেইটা আমাৰ এই গ্ৰাফটোত সোমাই গল নে নাই এই গ্ৰাফটো আমাক কি বুজালে যে বস্তু এটা সুষম ত্বৰণেৰে গতি কৰিছে পোন ৰেখাডাল দেখি হেতুৱে গম পালো 2 নম্বৰ কথা যে ইয়াত কি হৈছে প্ৰাৰম্ভিক বেগ ইউ অন্তিম বেগ ভি আৰু অন্তিম বেগ ভি হোৱালৈকে তাত সময় কিমান লাগিছে টি বস এই গোটেই সমীকৰণ কেইটা আমি যিকিটা বস্তু আমি ব্যৱহাৰ কৰিলো সেই বস্তুখিনি আমি এই গ্ৰাফটোৰ দ্বাৰা বুজি পালো হেতুৱে হৈছে আমাৰ কি যে সুষম ত্বৰণৰ ক্ষেত্ৰত গতি বিষয়ক সমীকৰণ প্ৰতিপন্ন কৰাৰ বাবে বেগ সময় লেখ ডান আগত যাও উদাহৰণ 8.5 এতিয়া আহি গল আৰু এতিয়া আমি কোৱেশ্চন পঢ়িলে গম পাম
মই শিকাই দিম তোমালোকক যে কেনেকৈ কুৱেশ্যনটো পঢ়িলে আমি কোনটো সমীকৰণ ব্যৱহাৰ কৰিম চোৱা মই প্ৰথমতে কৈ লৈছোঁ গতি বিষয়ক সূত্ৰকেইটা ব্যৱহাৰ কৰি অংক কৰিবলৈ গৈছোঁ তিনিটা সূত্ৰ মই লিখি লওঁ এটা আছিলে কিমান ছাৰ v is equals to u plus at আচ্ছা ঠিক আছে আৰু এটা কিমান আছিলে v square is equals to u square plus 2as আৰু কি আছিলে s is equals to ut plus half at square এইকেইটা লগালে হ'ব কোনটো লগাম এতিয়া চাবা স্থিতিশীল অৱস্থাৰ পৰা চোৱা বেছি নপঢ়িবা এটাই লাইন পঢ়িবা কি কৈছে বুজিবলৈ চেষ্টা কৰিবা যেতিয়া ক'ব স্থিতিশীল অৱস্থাৰ পৰা তাৰপিছত ই নাও গৈছে ৰেলগাড়ী গৈছে কিবা গৈছে বাছ গৈছে মটৰ গাড়ী বাদ দিয়া স্থিতিশীল অৱস্থা বুলি কৈছেতো তাৰমানে ৰৈ থকাৰ পৰা গৈছে মানে ছাৰ তাৰমানে বস্তুটোৰ ক্ষেত্ৰত কি হ'ব u2 0 হ'ব দেখিছা মই কুৱেশ্যন নপঢ়াকে মই আনসাৰ কৰি দিম মই ক'লো নাই তোমালোকে নিজে কৰিব পাৰিবা তেনেকৈ ঠিক আছে কুৱেশ্যন পঢ়িবই নালাগে তুমি গুটেটো তোমাৰ আনসাৰ লিখা ষ্টাৰ্ট হৈ যাব সো তুমি কি বুলি ক'বা যে এই ক্ষেত্ৰত তোমাৰ তাৰমানে এই কুৱেশ্যনটোৱে যিটো সিচুৱেশ্যন দিছে সেই ক্ষেত্ৰত কি হ'ব স্থিতিশীল অৱস্থাৰ পৰা বুলি কৈছে যেতিয়া প্ৰাৰম্ভিক বেগ ধুনীয়াকৈ লিখিবা দেই কি বুলি লিখিবা যে প্ৰাৰম্ভিক বেগ কিমান হ'ব u is equals to 0 কেলে স্থিতিশীল অৱস্থাৰ পৰা গৈছে এই ক্ষেত্ৰত বুলি লিখি দিলা নহয় বুজি গ'লো আৰু তাৰপিছত কৈছে ৰেলগাড়ী এখন এতিয়াহে গম পালো কি কৈছে ৰেলগাড়ী বস্তু এটা হ'লেই হ'ল আৰু গতি আৰম্ভ কৰি 5 মিনিটৰ ভিতৰত ইমান কিলোমিটাৰ পাৰ আৱাৰ কিমান স্যাৰ 72 কিলোমিটাৰ পাৰ আৱাৰ বেগ লাভ কৰিলে তুমি ভাবা ৰেলগাড়ী এখন ইয়াৰ পৰা যাবলৈ আৰম্ভ কৰিলে স্থিতিশীল অৱস্থা তাৰ মানে u0 গৈ কিমান দূৰ গ'ল 5 মিনিটৰ ভিতৰত মানে হি 5 মিনিট গ'ল গৈ তাৰ বেগটো কিমান হ'লগে স্যাৰ 72 কিলোমিটাৰ পাৰ আৱাৰ ও তাৰ মানে আমাক v2 দি থোৱা আছে গৈ 5 মিনিটৰ পিছত ইমান হ'ল বেগটো হলনি হ'ল তাৰ মানে আমি গম পালো কি এইটো ক্ষেত্ৰত যে স্যাৰ অন্তিম বেগটো আমাক দি থোৱা আছে অন্তিম বেগটো আমাক কিমান দি থোৱা আছে v is equals to 72 কিলোমিটাৰ পাৰ আৱাৰ ওকে স্যাৰ আমি ইয়াক এসআই ককলে লৈ যাও নেকি বেছি হৈ গৈছে আচ্ছা 72 ইনটু স্যাৰ 5/18 এৰে মাল্টিপ্লাই কৰি দিয়ক মিটাৰ পাৰ সেকেন্ডত গুছি যাব কেলে যাব আৰে সোৱা মই কৈছিলো আগতে যে কিলোমিটাৰ পাৰ আৱাৰটোক তুমি এনেকেও ভাবিব পাৰা যে 1 কিলোমিটাৰ ডিভাইডেড বাই 1 আৱাৰ পাৰ আৱাৰ মানে ডিভাইডেড বাই 1 আৱাৰ একে সো 1 কিলোমিটাৰ 1000 মিটাৰ আৰু 1 আৱাৰক স্যাৰ প্ৰথমতে আপুনি মিনিটলৈ লৈ যাওক 60 1 ঘণ্টাত 60 মিনিট আকৌ 1 মিনিটত স্যাৰ 60 সেকেন্ড 60 * 60 কৰি দিলে সেকেন্ডত গুছি যাব আৰু তুমি যদি কটাকটি কৰা 0000 থাকিব কিমান 10 ডিভাইডেড বাই 6 গুণ 36 সো এফালে 2 এ কৰিলে 2 5 10 2 18 গুণ 36 5/18 মিটাৰ পাৰ সেকেন্ড কিলোমিটাৰ পাৰ আৱাৰক যেতিয়া 1 কিলোমিটাৰ পাৰ 1 মানে 1 কিলোমিটাৰ পাৰ আৱাৰক যেতিয়া তুমি মিটাৰ পাৰ সেকেন্ডলৈ নিবা 5/18 হ'ব তো কিমান কিলোমিটাৰ পাৰ আৱাৰ 72 সো তেতিয়ালে 72 * 5/18 ডাইৰেক্টলি লিখি দিলে হৈ যাব কোনেও কাটি নিদিয়ে তুমি এটো শৰ্ট কাট ট্ৰিক হিচাপে তুমি জানি ল'ব পাৰা ঠিক আছে যে 5/18 এৰে পূৰণ কৰি দিলে হ'ল কিন্তু আমি যেতিয়া কটাকটি কৰিম সদায় 5/18 এ থাকিব 1000/60 * 60 কৰিলে ওকে সো 5/18 এৰে যেতিয়াই পূৰণ কৰি দিবা ই গুছি যাব মিটাৰ পাৰ সেকেন্ড তাৰ পিছত 18 4 গুণ হ'ব নেকি বাৰু 8 4 32 2 3 কৰিলে 4 গুণ 4 5 6 7 yes 4 বাৰ যাব So 4 into 5 meter per second 4 5 20 so 20 meter per second একদম খেলা খতম কি খেলা খতম স্যার যেতিয়া তোমাক এই কিলোমিটাৰ পাৰ আৱাৰ এনেকুৱা দিব নহয় তুমি একেবাৰতে লৈ প্লানি তাক এসআই ইউনিটত ৰাখি থৈ দিবা গতিকে আমি অন্তিম বেগটো পাই গলো কিমান ইমান আৰু এটা বস্তু দিছিলে নহয় সময় yes সময় দিছিলে এই ক্ষেত্ৰত আমাৰ সময়টো দি থোৱা হৈছিলে একচুয়ালি আমি এনেকে কম অতিবাহিত সময় যিমান সময় লাগিলে তাৰ মানে হা অতিবাহিত সময় কিমান অতিবাহিত সময় টি ৰে ধৰি ললো যেনিবা কিমান দিয়া আছে 5 মিনিট স্যাৰ মিনিটত আছে ওকে সেকেন্ডলৈ লৈ যাম 5 into 60 সেকেন্ড 5 6 30 তাৰ মানে স্যাৰ 300 সেকেন্ড হলনে এটা চাবা দে এইখিনি তোমালোকে লিখি ললা মই ভাবিলো তোমালোকে লিখি ললা স্ক্ৰিনশ্বট লৈ লোৱা ওকে হৈ গল মই মোহাৰিছো চোৱা কেইটামান বস্তু পালো u পালো 0 v পালো 20 মিটাৰ পাৰ সেকেন্ডতে আছে ঠিক আছে লিখি দিয়া মিটাৰ পাৰ সেকেন্ড আৰু সময় পালো 300 সেকেন্ড বস এতিয়া তোমাক কোৱেশ্চনটোৱে কি দিছে লাষ্টত তুমি এটো বস্তু লিখি দিবা এইখিনিলৈকে লিখিলা নহয় তাৰ পিছত লিখিবা therefore এটেকে
কি বিচাৰিছে ইয়াৰ ত্বৰণ আৰু এইখিনি সময়ত ৰেলগাড়ীখনে অতিক্ৰম কৰা দূৰত্ব বাকি কথা বাদ দিয়া দুটা বস্তু সুধিছে এটা হৈছে ত্বৰণ তুমি এতেকে তলত কি বুলি লিখিবা এতেকে ত্বৰণ a = নাজানা উলিয়াবলৈ কৈছে অতিক্ৰম কৰা দূৰত্ব s = question mark এনেকৈ লিখি লবা তো সেই বস্তুখিনি মই তুমি বুজিব পৰাকে ইয়াত আকৌ এক্সট্ৰাকে লিখি লৈছো ঠিক আছে এটো উলিয়াব লাগিব আৰু এটো উলিয়াব লাগিব ঠিক আছে নে কেনেকৈ আমি কোৱেশ্চনটো এপ্ৰোচ কৰিব লাগে গম পালা আমি কোৱেশ্চনটো কেনেকৈ ক'ব লাগে কেনেকৈ ওয়েলকাম কৰিব লাগে গম পালা এটা চোৱা তোমাৰ হাতত তিনটা বস্তু আছে দুটা বস্তু নাই উলিয়াবলৈ কৈছে প্ৰথমতে ত্বৰণ উলিয়াবলৈ কৈছে তুমি যোৱা ফৰ্মুলাটোলে এইটো ফৰ্মুলা ব্যৱহাৰ হ'ব নেকি স্যাৰ ত্বৰণ উলিয়াবলৈ এইটো ব্যৱহাৰ হ'ব নেকি প্ৰথম ফৰ্মুলাটো আছে v = u + at এটা ত্বৰণটো উলিয়াব লাগে v আমাৰ হাতত আছে নে আছে u আমাৰ হাতত আছে নে আছে t আমাৰ হাতত আছে নে আছে গতিকে স্যাৰ আমি 1 নম্বৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিব পাৰেগা 2 নম্বৰটো পাৰিলো হেতেন নেকি বাৰু তুমি চোৱা 2 নম্বৰ সমীকৰণটোত s ৰ কথা আছে দূৰত্ব কিন্তু তোমাক প্ৰথমতে দূৰত্ব উলিয়াবলৈ কোৱা নাই বা তুমি যদি দুটা বস্তু একেলগে উলিয়াবলৈ যোৱা নোৱাৰা চোৱা ইয়াত ত্বৰণো তুমি নাজানা দূৰত্বও নাজানা দুটা নজনা হলে নহব যিকোনো এটাহে নাজানা হ'ব লাগিব দুইটা নাজানা নহব ইয়াত কিন্তু তুমি অকল এটাই নাজানা কি ত্বৰণ আৰু বাকি সব জানা তুমি এটো সব জানা সো উলিয়াব পাৰিবা এটো তেতিয়া হলে তুমি ব্যৱহাৰ কৰিব নোৱাৰা প্ৰথমতে নোৱাৰা মুঠতে আৰু তাৰ পিছতো তুমি নোৱাৰা তাৰ পিছতো ইয়াত ত্বৰণ আৰু দূৰত্ব দুইটাই আছে এটো নোৱাৰা বুজি পালা নাই গতিকে আমি প্ৰথমতে এই 1 নম্বৰ সমীকৰণটো ব্যৱহাৰ কৰিম এতিয়া আমি জানো যে বা ডাইৰেক্টলি লিখিবা এতিয়া ঠিক আছে এতিয়া আমি জানো যদি ফৰ্মুলা মুখস্থ নাই তেতিয়াহলে আমি নাজানো যে বুলি লিখি দিবা আমি জানো যে কি জানো v = u + at v = u + at v মান কিমান হয় স্যাৰ 20 u মান 0 বাহ বঢ়িয়া a মান নাজানো t মান 300 কি থাকিলে এফালে স্যাৰ 20 এফালে কি থাকিলে 300 * a উলিয়াব লাগে সো a টো এটা সাইডে ৰাখি 300 ৰে হৰণ কৰিলো একেবাৰতে এটো বাওঁফালে লৈ আহিলো সো কিমান হ'ব 20 / 300 এইখিনিটো এটলিষ্ট জানা চাগে 0 0 কৰিলো কটাকটি 2 ৰে 30 ক কিমান বাৰ যাব 15 বাৰ যাব আনসাৰ কিমান হ'ব 1/15 মিটাৰ/সেকেন্ড স্যাৰ কি দিম স্কয়াৰ ত্বৰণ বুলি যেতিয়া কৈছে এককটো মিটাৰ/সেকেন্ড স্কয়াৰ দি দিবা হলে এটা চোৱা প্ৰথমটো আনসাৰ স্যাৰ পাই গলো ত্বৰণ এই 1 নম্বৰটো হৈ গল ত্বৰণ উলিয়াবলৈ কৈছিলে কিমান পালো 1/15 মিটাৰ/সেকেন্ড স্কয়াৰ কটাকটি কৰিলে দশমিকটো ওলাব কথা নাই এবাৰ দিছে এই সময়ত ৰেলগাড়ীখনে অতিক্ৰম কৰা দূৰত্ব এবাৰ দূৰত্ব উলিয়াবলৈ কৈছে সো যদি তুমি দূৰত্ব উলিয়াবলৈ যোৱা আকৌ কি বুলি লিখিবা আকৌ আমি জানো যে আমি বেলেগ এটা সমীকৰণ ইউজ কৰিম স্যাৰ কোনটো কৰিম সো 1 নম্বৰ সমীকৰণটোত s নাই s মানে দূৰত্ব এটো কোনো পদ্ধতিয়ে তুমি ব্যৱহাৰ কৰিব নোৱাৰা 2 নম্বৰটোতো s আছে 3 নম্বৰটোতো s আছে 2 নম্বৰটোত ব্যৱহাৰ কৰিব পাৰিবা নে নোৱাৰা পাৰিবা v তুমি জানা u তুমি জানা a তুমি জানা s টো উলিয়াব পাৰিবা yes এটো ব্যৱহাৰ কৰিব পাৰিবা 3 নম্বৰ সমীকৰণটো ব্যৱহাৰ কৰিব পাৰিবা নে নোৱাৰা s উলিয়াবলৈ দিছে u তুমি জানা t তুমি জানা হাফ মানে হাফে a তুমি জানা আকৌ t স্কয়াৰ কৰিব লাগিব ইয়াত ইনে কাম বাহি থাকিব বাদ দিয়া ইয়াত তুমি স্কয়াৰ কৰি থাকিব লাগিব বাদ দিয়া সো তুমি ডাইৰেক্টলি এটো ব্যৱহাৰ কৰিব পাৰা বাট মই কোনটো ব্যৱহাৰ কৰিম 2 নম্বৰটো কাম চলি যাব কোৰ পৰা চলি যাব যে v square is equals to u square plus 2as তাৰ পিছত তুমি যদি কোৱা যে v মানে কিমান 20 সো 20 স্কয়াৰ ও ঠিক আছে ইয়াটো স্কয়াৰ কৰিব লগিয়া হল একো কথা নাই u মানে কিমান 0 2 into a মানে কিমান 1/15 আৰু s টো উলিয়াব লাগে মোৰ মতে ইটুত কৰিলেহে বেছি ইজি লাগিব যেন লাগিছে কৰি চাও নি হা এই 3 নম্বৰটো এটুত কৰিলেও লাভ একো কথা নাই 3 নম্বৰটোত কৰি চাও নি চাওচোন s is equals to ut plus half at square easy টুত কৰিম কেলে টানটুত কৰিম সো u মানে 0 আছিল 0 বহাই দিয়া 0 into t মানে 0 হৈ গল এফালে half a মানে কিমান স্যাৰ 1/15 t স্কয়াৰ মানে কিমান স্কয়াৰ বলে 300 স্কয়াৰ তো ইয়াৰ পৰা কৰিলে কিমান লব আমাৰ 1/2 into 1/15 into তুমি ইয়াক এনেকৈ ভাবি লোৱা 300 into 300 মাল্টিপ্লাই কৰিবলৈ সহজ হ'ব বিকজ তুমি যদি কৰা এফালে 15 2 গুণ 30 শূন্যটা আছে ইমান জানা নাই এইবিলাক ষ্ট্ৰেটেজি
যে 15 2 গুণ 30 জানো কিন্তু 300 আছে সো আৰু এটা চোৱা 15 20 গুণ 300 হ'বই আৰু কৰি চালে ওলাব তাৰপিছত এই 2 দি কাটি দিয়া নেকি 2 এ ইয়াক সৰু কৰি দিও 2 15 গুণ 30 এফালে 0 150 কৰি দিলে আমাৰ 300 হৈ যাব গতিকে ওপৰত কিমান থাকিলে স্যাৰ 20 ইনটু কিমান 150 সো এফালে লিখি দিও সো 15 2 গুণ 30 সো আকৌ শূন্য থাকিলে কৰিবলৈ খুব ভাল এইকেইটা পূৰণ কৰি দিয়া 15 2 গুণ 30 মুখতে উলিয়াব পাৰা পাতি চালে ওলাব ডাঙৰ কথা নহয় আকৌ পিছত কেইটা 0 থাকিলে 0 0 তুমি কৰি চাবাচোন হেটোৱে ওলাব 3000 ওলাব এটা তুমি কি উলিয়াইছিলা দূৰত্ব উলিয়াইছিলা মিটাৰ সো মই ক্লাছ নোটটো যেনেকৈ তোমালোকক লিখি দেখাই দিছো তেনেকৈ ধৰণে বস্তুবিলাক ধুনীয়াকৈ সিজিলকৈ লিখিবা ভালকৈ মাৰ্কস পাবা হেকত তুমি লিখি দিবা এতেকে গাড়ীখনৰ ত্বৰণ ৰেল গাড়ীখনৰ ত্বৰণ হৈছে ইমান মিটাৰ পাৰ সেকেন্ড স্কয়াৰ 1/15 আৰু হেতু সময়ত অতিক্ৰম কৰা দূৰত্ব হৈছে 3000 মিটাৰ কথাটো গম পালা এনেকে ধৰণে আমি এইবিলাক অংক কৰিব লাগে ইয়াৰ পিছৰ অংকটোলে যাওঁ পিছত কি দিয়া আছে সো উদাহৰণ 8.6 ওকে আমি এবাৰ কলে যাম উদাহৰণ 8.6 বাৰু মই যেনেকৈ হলো তোমালোকৰ একবাৰ মই দেখাই দিছো ইনে ইয়াতে মই দেখাই দিছো যে মই খুব ধুনীয়াকৈ এনেকৈ হ্যান্ডৰিটেন মোৰ যিখন কপি হেখনে মই ফটো মাৰি পিডিএফ কৰি আমাৰ এপৰ যিটো কোৰ্স আছে তাত মই দি ৰাখিছো গতিকে তোমালোকে এইখিনি নোটে ফলো কৰিবা তাৰ পিছত তোমালোকৰ যদি মন যায় তেতিয়াহলে তোমালোকে আকৌ কিতাপখন পঢ়িব পাৰা নো ডাউট বাট তোমালোকে যদি নোটছখিনি পঢ়া তোমালোকে গম পাই যাব যে আৰু একো প্ৰয়োজনে নাই এখিনি পঢ়িলে 100 আউট অফ 100 পাব পাৰিবা 100 ৰ ভিতৰত 100 পাব পৰাকে মই নোটছ তোমালোকক দি গৈ আছো কথাটো বুজি পাইছা আৰু কোৰ্সটো এতিয়া আমাৰ নতুনকে দেখিছা বিকাশ কলিতা সাৰু এড হৈছে তেখেতে বায়োলজি খিনি পঢ়াব কিমান ধুনীয়াকে পিপিটি বনাই পঢ়াইছে তোমালোকে চাগে ক্লাছ চাই দেখিছে ঋতুপৰ্ণ ছাৰ মই আগৰ পৰা বাৰু পঢ়াই আছো ছাৰক আমি নতুনকে এড কৰিছো গতিকে তোমালোকে পঢ়ি খুব ভাল পাবা কিন্তু কোৰ্সটো হেতু মোৰ একদম বিশ্বাস আছে কিয়নো ক্লাছ 10 ৰ যেটো কোৰ্স আমি আজি বহুত বছৰৰ পৰা চলি আহিছে 4 বছৰ মানৰ পৰা খুব ধুনীয়া ৰেসপন্স সো সেই কাৰণে ভাবিলো যে তোমালোকক যদি আমি ক্লাছ 9 ৰ পৰা পঢ়াব পাৰো তেতিয়াহলে ক্লাছ 10 ত আমাৰ কথাবিলাক আৰু বেছি ভালকে বুজি পাবা আৰু ডেফটত তোমালোকে সায়েন্সটো বুজি পাবা সো হেতু আমাৰ মেইন মাকসাদ হয় বুজি পাইছানে সো উদাহৰণ 8.6 গাড়ী এখন 18 কিলোমিটাৰ পাৰ আৱাৰৰ পৰা 36 কিলোমিটাৰ পাৰ আৱাৰলৈ 5 সেকেন্ডত সুষমভাৱে ত্বৰিত হৈছে গাড়ী এখন আছে ইয়াৰ পৰা ইয়ালৈকে গৈছে ইমানৰ পৰা ইমান কিলোমিটাৰলৈ ত্বৰিত হৈছে সুষমভাৱে তাৰ মানে ত্বৰণৰ সৃষ্টি হৈছে তাৰ বেগটো ইমানৰ পৰা ইমান তাৰ মানে কি বুজি পালা যে স্যাৰ ইউ হৈছে 18 কিলোমিটাৰ পাৰ আৱাৰ আৰু ভি হৈছে 36 কিলোমিটাৰ পাৰ আৱাৰ কিমান সময়ত বলে 5 সেকেন্ডত তাৰ মানে টি টু কিমান 5 সেকেন্ড কি উলিয়াব লাগে ত্বৰণ উলিয়াব লাগে আৰু সেই সময়ত অতিক্ৰম কৰা দূৰত্ব উলিয়াব লাগে ঠিক আছে পটাপট সমীকৰণ কিটা লিখি লওঁ কি আছিল আমাৰ v is equals to u plus at v square is equals to u square plus 2as s is equals to ut plus half at square সাম কোনটো ব্যৱহাৰ কৰিব লাগে আমি সাম এতিয়া আমাক আকৌ আহিছো আমাৰ অৰ্থনীৰ নিচিনাকে হা একদম সেম সলিউশন বা সমাধানটোত আমি কি বুলি লিখিম যে এই ক্ষেত্ৰত কি গম পাইছা পঢ়িয়ে গম পাইছা যে এটো প্ৰাৰম্ভিক বেগটোক আমি ইংলিছত কি বুলি কওঁ ইনিশিয়াল ভেলোসিটি দেই u এইবিলাক জানি যাব লাগে কিমান 18 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া তুমি ইয়াক মিটাৰ পাৰ সেকেন্ডলৈ লৈ যাবা নেকি লৈ যাও স্যাৰ এসআই এককত থাকিব ভাল লাগিব গতিকে 5/18 এৰে পূৰণ কৰি দিবা তেতিয়া মিটাৰ পাৰ সেকেন্ড হ'ব এই স্যাৰ 18 কাটি দিয়ক 5 মিটাৰ পাৰ সেকেন্ড হলনে তাৰ পিছত কি কবা অন্তিম বেগ কোৱেশ্চনটোতে দি থোৱা আছে অন্তিম বেগ ইমানৰ পৰা ইমান পালেগে বুলি কোৱা নাই জানো অন্তিম বেগ পালে সো v কিমান দিয়া আছে 36 সো 36 কিলোমিটাৰ পাৰ আৱাৰ 36 এফালে হৈ গল 5/18 তেতিয়া মিটাৰ পাৰ সেকেন্ডলৈ গুচি যাব 18 2 গুণ 36 সো 2 5 গুণ 10 10 মিটাৰ পাৰ সেকেন্ড মই এটা কাম কৰো এই বস্তুকিটা এনেকে ধুনীয়াকৈ লিখি লওঁ এখিনি লিখিলা চাগে মই এইটো ওকে সোৱা তো মই কি কৰিলো ইউ টু গম পালো কিমান পালো এ বুবু কিমান পাইছিলো 5 পাইছিলো 5 মিটাৰ পাৰ সেকেন্ড ভি টু কিমান পাইছিলো এই মাত্ৰ পাইছো এইটো 10 মিটাৰ পাৰ সেকেন্ড আচ্ছা এতিয়া মোক সুধিছে কি ত্বৰণ সুধিছে আৰু সেই সময়ত অতিক্ৰম কৰা দূৰত্ব সুধিছে আৰু কিমান সময় লাগিছিলে বুলি কৈছে সুষমভাৱে ত্বৰিত হতে সো এটা বস্তু লিখিবা অতিবাহিত সময় হা কোৱেশ্চনটো আমাক এটো বস্তু দিছিলে
যে অতিবাহিত সময় 5 ছেকেণ্ডত ইমানৰ পৰা ইমান হৈছে ইয়া চোৱা 5 ছেকেণ্ডত সুষমভাৱে তৰিত হৈছে ইমানৰ পৰা ইমানলৈ সো সময়টো কিমান লাগিলে 5 ছেকেণ্ড সো এটো টি ৰে বুজাম আমি ওকে টি ইজ ইকুৱেলছ টু কিমান হ'ব 5 ছেকেণ্ড গতিকে আমি টি টো গম পালো কিমান 5 ছেকেণ্ড এই ভালকে লিখো 5 ছেকেণ্ড এতেকে তুমি উলিয়াবলগীয়া বস্তু কোনকিটা হয় ত্বৰণ আৰু দূৰত্ব a কিমান উলিয়াব লাগে এন্ড দূৰত্ব s কিমান উলিয়াব লাগে আহি যোৱা কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিবা চোৱা প্ৰথমটো ফৰ্মুলাত আমাক ত্বৰণ উলিয়াবলৈ কৈছে আৰু তুমি যদি চোৱা u v আৰু t আমাৰ হাতত আছে u আছে v আছে t আছে স্যাৰ পক্কা এটো ইউজ কৰিব পাৰিম সেকেন্ডটো ইউজ কৰিব পাৰিম নেকি প্ৰথমটো উলিয়াবলৈ নোৱাৰো তাত s টো আছে আমি প্ৰথমতে আমি এই কিটাহে চাম s টো আমি এতিয়ালৈকে জনাই নাই সো নজনা বস্তু দুটা হৈ গলে আকৌ কেনেকে ত্বৰণটো উলিয়াম ত্বৰণো নাজানো দূৰত্বও নাজানো নহব এটোটো ত্বৰণো আছে দূৰত্বও আছে নহব সো এক নম্বৰটো ইউজ কৰা উই নো বুলিও লিখি লব পাৰা সিম্পল হ'ব অসমীয়া মিডিয়ামৰো আমি উই নো গিভেন লেট বা ধৰা হলৰ ঠাইত লেট এইবোৰ লিখিব পাৰা শৰ্টলি একো ডাঙৰ কথা নহয় সো আমি কি জানো v = u + a t v মানে স্যাৰ 10 u মানে 5 এইবোৰ দি থোৱা আছে a মানে নাজানো t মানে 5 5 সেকেন্ড তাৰ পিছত মই কি কৰিম চোৱা এফালে থাকিব 10 এফালে থাকিব আচ্ছা 5 টো এফালে লৈ আনো নি হা বেয়াটো নোপোৱা 5 টো এফালে লৈ আনো এফালে থাকিব কিমান a * 5 মানে 5 কিছুমানে আকৌ 5 + a * 5 থাকিলে 5 ৰ লগত এটো প্লাস হৈ আছে বুলি ভাবে এবিলাকটো চাগে জানা আৰু যে মাল্টিপ্লাই হৈ থাকিলে এটোহে আমি প্ৰথমতে ধৰো সো অসুবিধা নহবৰ কাৰণে বা ভুল নহবৰ কাৰণে ব্ৰেকেটটো পাৰিলে ইউজ কৰি যাবা কোনো কথা নাই সো 10 ৰ 5 গল হৈ গলে এফালে 5 এফালে থাকিলে 5a তেতিয়া হলে কোৱা a মানে কিমান হ'ব 5 1 * 5 সো 5/5 আনসাৰ কিমান আহিব 1 সো ইয়াতে মই কৰিলো কিমান আহিব 1 1 কি হ'ব মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ত্বৰণৰ কথা হদিছে আৰু কি ডাঙৰ কথা সো ত্বৰণটো আমি কিমান পালো 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তাৰ পিছত আহি যাব দূৰত্ব এখিনলৈকে চাগে বুজি পালো ন ত্বৰণটোলৈকে আমি উলিয়ালো ইয়াৰ পিছত আহি যাব দূৰত্ব মই এনে এবাৰ মই যেহেতু কৰি থৈছো অংকবিলাক এনে চেক কৰি গৈছো ভুল হলে আকৌ পিছত ভিডিওটো ৰেকৰ্ড কৰি থাকিব লাগিব কেতিয়াবা এনেকুৱা হয় মাইন্ডটো কিবা কি হৈ থাকে নাজানো কৰবাত পুৰণটো কৰোতে খেলিমেলি হৈ যায় সো মই একেবাৰতে চেক কৰি গৈছো দেই একো যাতে থাকি না যায় তাৰ পিছত চোৱা তাৰ পিছত সেই সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব উলিয়াব লাগে এতিয়া দূৰত্ব উলিয়াবলৈ তুমি এটো আৰু এটো ফৰ্মুলা দুইটাই লগাব পাৰা ডেফিনেটলি দুইটাই লগাব পাৰা vu এটো ঠিক আছে মই সেকেন্ডটো ইউজ কৰো দিয়া আগৰটো এবাৰ ব্যৱহাৰ কৰিলো যেতিয়া সেকেন্ডটো ইউজ কৰো কিন্তু চোৱা একচুয়ালি আছা কথা ক'বলৈ গলে থাৰ্ডটো ইউজ কৰিলে বেছি ইজি হৈ আছে ইয়াতে কেলে ইজি হৈ আছে স্যাৰ ইয়াত আমি আকৌ v টো বহাব লাগিব ইয়াত নালাগে v বহাব ইয়াত u বহাব লাগিব কিন্তু ইয়াত t টো বহাব লাগিব পিছে কি কৰা ঠিক আছে দিয়া সেকেন্ডটো ইউজ কৰো জি হয় দেখা যাও তাৰ মানে দুইটাই ইউজ কৰিব পাৰা তেতিয়া তোমালোকৰ অধিক মাছত বগলীকণা হৈ যায় কথাটো হেতুয়া এগেইন এটো আমি পাই গলো এগেইন আকৌ আমি কি লিখিম v square is equals to u square plus 2as ওকে v মানে কিমান 10 স্কয়াৰ হৈ যাব হলে u মানে কিমান u মানে 5 সো 5 স্কয়াৰ 2 মানে স্যাৰ 2 a মানে কিমান a মানে স্যাৰ 1 আচ্ছা আৰু s মানে নাজানো স্যাৰ হেতু উলিয়াবলৈ দিছে ওকে সো এফালে 10 10 গুণ 100 এফালে 5 5 গুণ 25 এফালে 2 1 গুণ 2 2 2 s তাৰ মানে 2s স্যাৰ 25 টো এফালে লৈ জানে কেলে আনি আছো যদি লৈ আনে আপুনি 100 - 25 কৰিলে কিমান হ'ব বলে 75 এফালে কিমান থাকিলে 2s তেতিয়া হলে s তো আকৌ সেকেন্ড নহয় ইয়াত দূৰত্ব s কিমান হৈ আছে 75/2 কৰা 75 ক 2 ৰে ডিভাইড কৰা এফালে থাকিলে 2 3 6 এক আহিলে 5 আহিলে 2 7 14 এক আহিব পইণ্ট দিম 0 আহিব 2 2 5 10 37.5 মিটাৰ খতম মিটাৰ কেলে দিলে দূৰত্ব কিমান দূৰত্ব অতিক্ৰম কৰিব 37.5 মিটাৰ বুজি পালা কোৱেশ্চনটো ভালকে নপঢ়িলেও তুমি আনসাৰ পাই যাবগে পাৰা তাৰ মানে বস্তু এটা বুলি কোৱাৰ লগে লগে সেই বস্তুটো কোৱেশ্চনটো ঢেৰ কিবা কিবি ক'ব মটৰ বুট এখন গৈ আছে হৰদ এটাত মহাকাশ যান এখন কিবা হৈ আছে ঢেৰ কিবা কিবি ক'ব উপগ্ৰহ এটা গৈ আছে মানে অদ্ভুত ধৰণৰ বস্তু বাট তোমাৰ মোটিভটো হ'ল যে তাত v কিমান u কিমান a কিমান s কিমান t কিমান খতম বস্তু যি হয় হৈ থাকক আৰু সমীকৰণ কিটা কোনটো লগা বুজি পালা আগে চলে ওকে সো মই কৈছিলো যে ক্লাছ নোট বিলাক আমাৰ তোমালোকে এপত উপলব্ধ আছে কেনেকে ধৰণে পাবা এনেকে ধৰণে পাবা সো একদম হ্যান্ড রিটেন ক্লাছ নোট যেতিয়া আমি কিতাপ এখনৰ পৰা চাই আমি লিখিবলৈ যাওঁ একদম টাইপ নোট নিচিনা যদি হয় তেতিয়াও চাগে আমাৰ অসুবিধা অকমান লাগিব পাৰে কিন্তু একদম হ্যান্ড রিটেন মানে এনেকুৱা তুমি ডাইৰেক্ট চাই প্লানি অকণ কষ্ট নকৰাকে জাস্ট লিখি ললে হ'ল আৰু তাৰ পিছত বুজাই দিয়াটো মোৰে কাম
বুজিটো পাবাই তাৰপিছত যেতিয়া ক্লাছ নোটটো লিখি পেলাবা তোমাৰ একদম 100% গ্যাৰান্টি আছে তুমি যদি ভালকে পঢ়া 100 ভিতৰত 100 পাবা আৰু পাবা ঠিক আছে সো এই ক্লাছ নোটবিলাক আমি ক'ত পাম সো যেতিয়াই তোমালোকে জ্ঞানম টিউশন এপটো ডাউনলোড কৰিবা তাতে তোমালোকে ক্লাছ 9 10 11 12 আমাৰ ক্লাছ 9 ৰ পৰা 12 লৈকে কোৰ্স अवेलेबल হৈ আছে সো তোমালোকে ক্লাছ 9 ৰ সেকশনটোত গলে দুটা কোৰ্স দেখি পাবা এটা হৈছে সাধাৰণ গণিতৰ সম্পূৰ্ণ পাঠ্যক্ৰম আৰু এটা হৈছে আমাৰ সাধাৰণ বিজ্ঞানৰ সম্পূৰ্ণ পাঠ্যক্ৰম সাধাৰণ গণিতৰ সম্পূৰ্ণ পাঠ্যক্ৰম তোমালোকৰ বিকাশ কলিতা ছাৰে আগবঢ়াব তেখেতে ইয়াত আমাৰ কি কোৰ্সটো আমি কি উপলব্ধ কৰাম প্ৰপাৰ ক্লাছ নোট তোমালোকে পাবা আৰু ভিডিও এক্সপ্লেনেশন থাকিব ৰেকৰ্ডেড কোৰ্স হয় কিন্তু দুইটা লাইভ ক্লাছ ইয়াতে নহয় আৰু এমসিকিউ টেষ্ট থাকিব ঠিক আছে আৰু ইয়াটো সেম আৰু ইয়াটো মই মোৰ নাম হবিৰণ বৰা আৰু মই পঢ়াম তোমালোকক ফিজিক্সৰ পাৰ্টটো এয়া ঋতুপৰ্ণ বৰা ছাৰ তেখেতে পঢ়াব কেমিষ্ট্ৰি পাৰ্ট আৰু আমাৰ বিকাশ কলিতা ছাৰে এই কোৰ্সটোত বায়োলজি পাৰ্টটো পঢ়াব অলৰেডি চাগে তোমালোকে বায়োলজি ক্লাছ চাব পাৰিছা ইউটিউবতো কিমান ধুনীয়াকৈ আমি উইথ প্ৰেজেন্টেশন ক্লাছবিলাক ছাৰে কৰিছে তোমালোকে দেখিছা চাগে সো আমাৰ ক্লাছবিলাক মেবি অলপমান আগৰ পৰা হয়তো দেখি আছা ছাৰে নতুনকৈ আমাৰ লগত আকৌ এড হৈছে বায়োলজি পৰ্যনটোৰ কাৰণে সো সেইকাৰণে মই জনালো এটা ঋতুপৰ্ণ ছাৰে কেমিষ্ট্ৰি ক্লাছ কৰে হায়াৰ সেকেন্ডাৰীৰ বাবে মই ক্লাছ কৰো ফিজিক্সৰ হায়াৰ সেকেন্ডাৰীৰ বাবে আমি অলৰেডি কৰি আহিছো কোৰ্সবিলাক আগৰ পৰা তোমালোকে হয়তো দেখিছা সো সেই যিখিনি কনসেপ্ট ফিজিক্সৰ বা কেমিষ্ট্ৰি তেনেকুৱা লেভেলত বুজিব পৰাকে তোমালোকক বুজোৱা হ'ব কথাবিলাক মই হক ঋতুপৰ্ণ ছাৰে হক বা বিকাশ কলিতা ছাৰে হক এই গোটেই পাৰ্ট গিটা আমি হেকাৰণে ভাগ কৰি লৈছো একেজনে পঢ়াবলৈ লোৱা নাই ফিজিক্সৰ পাৰ্টটো কেমিষ্ট্ৰি পাৰ্টটো বায়োলজি পাৰ্টটো যাতে তোমালোকে কাৰবাৰ যদি সায়েন্সত লবলৈ মন আছিল কিন্তু এনেকুৱা লাগি আছিল যে স্যাৰ কথাবিলাক ভালকে বুজি নাপাও সায়েন্সৰ মুখস্থ কৰিব লাগে সো সেই বস্তুটো নোহোৱা কৰি পেলাম তাৰমানে তোমালোকক বুজি পাইছা এই দুটা বছৰত 9 আকৌ 10 যেতিয়া পঢ়িলা বস তুমি গম পাই গলা আৰু যে তুমি সায়েন্সত পঢ়িব পাৰিবা নে নোৱাৰা যদি তোমাৰ মন আছে কথাটো বুজি পালা সো সেই ডেপথত গৈ পেলাই আমি তোমালোকক বুজাবলৈ চেষ্টা কৰিম দেই কোৰ্সখিনি তেনেকুৱা ধৰণে খুব ধুনীয়াকৈ আগবঢ়োৱা হৈছে সো আমাৰ ক্লাছ 10 ৰ অলৰেডি কোৰ্স বহুত বছৰৰ পৰা চলি আছে আজি প্ৰায় 4 বছৰ মানৰ পৰা চলি আছে খুব ধুনীয়া ৰেসপন্স আমি কোৰ্সটোৰ নামে দিছো টাৰ্গেট 100 আৰু আউট অফ 100 পোৱাৰ ৰেকৰ্ডো আমাৰ আছে আমাৰ ষ্টুডেন্টে গৈ আকৌ আইজাৰত সিট পাইছে সো আইজাৰ কি হয় তোমালোকে চাব পাৰা চাৰ্জ কৰি পেলাই সো বহুত ভাল ৰিজাল্ট ইয়াৰ পৰা হৈ আছে আমাৰ এখানে বহুত ভাল লাগে জনায়ো এনিৱেজ তোমালোকে কোৰ্সটো যেতিয়া যাবা নহয় গলে তোমালোকে কন্টেন্টত যাবা আৰু কন্টেন্টত গলে তোমালোকে তাতে পাই যাবা চেপ্টাৰ ওয়াইজ কিছুমান বা চেপ্টাৰ বিলাক পাই যাবা সেই চেপ্টাৰটোৰ ভিতৰত গলে তোমালোকে ভিডিওস বুলি এটা ফোল্ডাৰ পাবা আৰু নোটস বুলি এটা ফোল্ডাৰ পাবা সো ভিডিওছত গলে ভিডিওস খিনি পাবা আৰু নোটছত গলে তাতে নোটস খিনি চাবলৈ পাইবা গম পালা বস্তুটো কেনেকৈ আমি চাব লাগিব কোৰ্সটো ওকে আগবঢ়াম উদাহৰণ 8.7 এবাৰ আৰু এটা কোৱেশ্চন একে ধৰণে গতি বিষয়ক সূত্ৰ ব্যৱহাৰ কৰি যে গাড়ী এখনত ব্ৰেক প্ৰয়োগৰ ফলত সো মই তৰণ বুজাওতে কৈছিলো যে ব্ৰেক যেতিয়া মাৰিব তৰণ ঋণাত্মক হ'ব ব্ৰেকটো কমি যাব ন ব্ৰেক মাৰিছা ৰব লাহে লাহে কমি ৰৈ যাব সো তৰণ ঋণাত্মক হ'ব গাড়ী এখনত ব্ৰেক প্ৰয়োগৰ ফলত গতিৰ বিপৰীত দিশত 6 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তৰণৰ সৃষ্টি হ'ল তাৰ মানে গাড়ী এখন ইয়াতে এনেকৈ আছিল নহয় গৈ আছে ইয়াতে গৈ প্লানি কি হ'ল 6 মিটাৰ পাৰ তৰণৰ সৃষ্টি হ'ল তাৰ মানে 6 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তাৰ মানে ইয়াত যেটো তৰণ হ'ব হেতু কিমান হ'ব -6 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ কিনো ব্ৰেক মাৰিছে বিপৰীত দিশত গতিৰ বিপৰীত দিশত কিনো গতি যদি এফালে হয় তৰণটোৱে বিপৰীত দিশত ক্ৰিয়া কৰিব লাগিব তেতিয়াহে বস্তুটো ৰব এফালৰ পৰা গাড়ীখন যাব বিচাৰিছে তৰণটো বিপৰীত দিশত হৈছে তাৰ মানে তেতিয়া গৈ গাড়ীখন ৰৈ যাব যদি ব্ৰেক প্ৰয়োগৰ পিছত গাড়ীখন ৰবলৈ 2 সেকেন্ড সময় লাগে তাৰ মানে ইয়াৰ পৰা ব্ৰেক মাৰি দিয়াৰ লগালগটো ৰৈ নাযায় হয়নে নহয় বস্তু এটা গাড়ীখন ব্ৰেক মাৰি দিয়াৰ লগালগ ৰৈটো নাযায় অকনমান সময় লাগিব কিমান সময় লাগিব 2 সেকেন্ড সো ইয়াতে ব্ৰেক ডাল মৰাৰ পিছত ব্ৰেকটো কমিবলৈ আৰম্ভ কৰিলে আৰু কমি গৈ ইয়াত গৈ তাৰ মানে কি হৈ গল গাড়ীখন কি বুলি কৈছে ৰবলৈ ইমান সময় লাগে তাৰ মানে 2 সেকেন্ডত গৈ গাড়ীখন কি হৈ যায় ৰৈ যায় ৰবলৈ সময় লাগে বুলি কৈছে 2 সেকেন্ডত তাৰ মানে 2 সেকেন্ডত ৰৈ যায় স্যাৰ আচ্ছা ৰৈ গলে কি হ'ব তুমি ভাবা ৰৈ গলে তাৰ ব্ৰেকটো 0 হৈ যাব সো গাড়ীখনৰ ব্ৰেকটো 0 হৈ যাব ইয়াতে ব্ৰেক মাৰিলে কিবা এটা বেগত আছিল গাড়ীখন আগত কিবা এটা বস্তু দেখিলে সো ব্ৰেক মাৰিলে ৰবলে তাক সময় লাগিলে 2 সেকেন্ডত অলপমান দূৰ যাব গৈ প্লানি হি ৰৈ যাব আৰু টৰণটো দি থোৱা আছে 6 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ যেহেতু বিপৰীত দিশত হ'ব কিয়নো ব্ৰেক মাৰিছে গতিকে আমি ঋণাত্মক টৰণ লিখিলো -6 তেন্তে সেই সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব কিমান ইয়াত যিমানটো দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ পৰা ইয়ালৈকে সেই দূৰত্বটো কিমান আমাক সুধিছে কথাটো বুজি পালানে সেই দূৰত্বটো কিমান আমাক সুধিছে এটা তোমাৰ হাতত আকৌ সেই ফৰ্মুলা গিটা তুমি এবাৰ মনত পেলাই লোৱা v u + at v square = u square + 2as আৰু s = ut + ½ at square ওকে এইগিটা ফৰ্মুলা তুমি একবাৰ চাই লোৱা তাৰ পিছত তুমি আহি যোৱা
তাৰপিছত আহি যোৱা এটা যদি তুমি ভাবা যে এই ক্ষেত্ৰত আকৌ তুমি একে ধৰণে লিখিবা সমাধানত কি লিখিবা যে এই ক্ষেত্ৰত তোমাৰ হাতত কি কি আছে চাবা ত্বৰণ আছে ত্বৰণটো কিমান দি থোৱা আছে মই ডাইৰেক্ট a বুলি লিখি যাওঁ নেকি ত্বৰণ ঠিক আছে লিখি দিওঁ দিয়া ত্বৰণটো কিমান আছে a আৰু a মানে কিমান হয় -6 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ তাৰপিছত 2 ছেকেণ্ড সময় লাগে বুলি কৈছে গতিকে যেটো অতিবাহিত সময় হ'ব অতিবাহিত সময় যেটো হ'ব নহয় হেতু কিমান হ'ব t আৰু হেতুক আমি কি বুলি কৈছো 2 ছেকেণ্ড তেন্তে এই সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব কিমান তাৰ মানে কি উলিয়াব লাগে এতেকে অতিক্ৰম কৰা দূৰত্ব যেটোক আমি কিহেৰে বুজাম s হেতু আমি উলিয়াব লাগে এটা তোমাৰ হাতত দুটা তিনটা মান বস্তু আছে কি আছে a আছে t আছে আৰু এটা বস্তু আছে হা অন্তিম বেগটো আছে এটো বাৰু আমি লিখিলো তাতকে আগত আৰু এটা বস্তু লিখি দিবা অন্তিম বেগ কিয়নো গাড়ীখন ৰৈ যাব বুলি কৈছো নহয় এটো নিজে পঢ়িয়ে বুজিব লাগিব অন্তিম বেগটো কিমান হয় 0 ৰৈ যাব যে সেই কাৰণে 0 ব্ৰেক প্ৰয়োগ কৰাৰ পিছত ৰবলে ইমান সময় লাগে বুলি কৈছে ন আচ্ছা সো তোমাৰ হাতত কি কি বস্তু আছে চাবা ত্বৰণ আছে সময় আছে দূৰত্ব উলিয়াব লাগে বেগটো দিয়া আছে আৰু তুমি কি উলিয়াব লাগে দূৰত্বটো উলিয়াব লাগে বস্তুটো কি হয় দূৰত্ব ত্বৰণটো কিমান হয় -6 সময়টো কিমান হয় 2 অন্তিম বেগটো কিমান হয় 0 তো মোহাৰো এখিনি কোনটো ফৰ্মুলালৈ আহিবা এই চাৰিটা বস্তু তোমাৰ ফৰ্মুলাটো তোমাক কি দি থোৱা নাই গাড়ী এখনে ব্ৰেক প্ৰয়োগ কৰা গতিৰ বিপৰীত হয় যদি ওকে ঠিক আছে এতিয়া তোমাক লাগে দূৰত্ব প্ৰথম যেটো ফৰ্মুলা আছে সেই ফৰ্মুলাটোত কি আছে দূৰত্ব নাই স্যাৰ মনতে প্ৰথমতে এটা ভাবিছে যে স্যাৰ আমি এটো ফৰ্মুলা ইউজ কৰিব নোৱাৰো ইয়াত দূৰত্ব নাই আৰু ঠিক আছে দিয়া আগলৈ যাওঁচোন সেকেন্ড ফৰ্মুলাটো চোৱাচোন তাত তুমি কি উলিয়াব লাগে দূৰত্ব উলিয়াব লাগে s আছে দেখিছা s টো আছে কিন্তু স্যাৰ এটা কথা আমি v টো জানো বাৰু a টো দি থোৱা আছে কিন্তু u টো নাজানো নহয় সেকেন্ড ফৰ্মুলাটো কেনেকৈ ইউজ কৰিম আৰু স্যাৰ নোৱাৰি সেকেন্ডটো ইউজ কৰিব নোৱাৰি আচ্ছা ঠিক আছে থাৰ্ডটো লৈ গলো সো থাৰ্ডটো দেখিলো স্যাৰ ইয়াতটো u টো আছে u টো আমি এতিয়াও নাজানো যে কিমান বেগত গৈ থাকোতে গাড়ীখনে বেগ মাৰিলে মুকটো কোৱা নাই প্ৰাৰম্ভিক বেগ মই নাজানো তো কি কৰিবা এতিয়া গুটেকিটা সমীকৰণচোন ব্যৱহাৰ কৰিব নোৱাৰিলা কেতিয়াবা এনেকুৱা সিচুৱেচন আহিব পাৰে যত তুমি এটাতকে বেছি সমীকৰণ ব্যৱহাৰ কৰিব লগিয়া হ'ব পাৰে তুমি যদি প্ৰথমটোলে চোৱা স্যাৰ প্ৰথমটোৰ পৰা মই u টো উলিয়াই ল'ব পাৰিম নেকি বাৰু তুমি চোৱা v = u + at আছিল নে নাই স্যাৰ আছিল v টো কিমান হয় ৰৈ যাব 0 হয় u টো স্যাৰ নাজানো a টো কিমান হয় -6 সময় কিমান লাগিছিল 2 সেকেন্ড আৰে 0 = u 6 2 12 -12 গতিকে u -12 এফালে গুছি আহিলে +12 স্যাৰ u টো আমি উলিয়াই লওঁ প্ৰথমটো সমীকৰণ ব্যৱহাৰ কৰি u টো উলিয়াই লওঁ তাৰ পিছত আমি তাৰ পিছৰ যিকোনো এটা ব্যৱহাৰ কৰিম বুজি পাইছা গতিকে আমি এটা কি কৰিম we know আমি জানো নে না জানো আমি জানো কি জানো যে v = u + at গতিকে তাৰ পৰা তুমি এখিনি কৰি দিলে হল v টো কিমান ৰৈ যাব 0 u নাজানো a -6 সময় 2 সেকেন্ড তাৰ পৰা তুমি কি কৰিবা বুলি কৈছো আকৌ এবাৰ কৰাৰ নিচিনাই হৈছে u 6 2 12 হৈ গল গতিকে u কিমান হৈ যাব -12 এফালে আহিব +12 মিটাৰ পাৰ সেকেন্ড অন্তিম বেগ আমি v বুলি জানিছিলো 0 প্ৰাৰম্ভিক বেগটো পাই গলো কিমান 12 মিটাৰ পাৰ সেকেন্ড সো গাড়ীখনে 12 মিটাৰ পাৰ সেকেন্ডত থাকুতে ব্ৰেক মাৰিছিল তাৰমানে সো এতিয়া আমি প্ৰথম সমীকৰণটোৰ পৰা এটো পাই গলো কিমান 12 মিটাৰ পাৰ সেকেন্ড এতিয়া উলিওৱা এতিয়া তোমাৰ অতিক্ৰম কৰা দূৰত্ব হদিছে হল এতিয়া তোমাৰ অতিক্ৰম কৰা দূৰত্ব হদিছে উলিয়াব লাগে এতিয়া আমাৰ হাতত u2 আছে এতেকে আকো বা এগেইনও লিখিব পাৰা হা কোনো আপত্তি নাই এগেইন বুলি লিখি দিলেও একো আপত্তি নাই বলে স্যাৰ ইংলিশত লিখি দিলো কাটি দিব না কাটে এটো ফৰ্মুলাৰ পৰা যাব পাৰা তোমাৰ নিজৰ ইচ্ছা তুমি যদি সেকেন্ডটোৰ পৰা যোৱা তেতিয়া ওলাব ফাৰ্ষ্টটোৰ পৰা গলেও ওলাব থাৰ্ডটোৰ পৰা মানে পিছৰটোৰ পৰা গলেও ওলাব কোনটো এপ্লাই কৰিম 2 নম্বৰতে কৰি চাম ঠিক আছে এতিয়া 2 নম্বৰতে কৰো v² = u² + 2as s টো স্মলে হয় একচুয়ালি তাৰ পিছত এফালে v টো কিমান হয় তোমাৰ v টো কিমান হয় 0 ৰৈ যাব u টো তুমি পাই গলা 12 সো 12² 2 * a মানে কিমান আছিল -6 এইটো a মানে -6 আৰু s মানে কিমান s মানে আমি উলিয়াব লাগে স্যাৰ না জানো এফালে থাকিলে 0 এফালে 12 12 * 144 এফালে 6 2 * 12 -12s তো -12s টো এফালে লৈ আনিলে হৈ যাব স্যাৰ +12s এফালে থাকিব 144 তেতিয়া হলে স্যাৰ
s টো কিমান হ'ব 144 ডিভাইডেড বাই 12 কৰা কটাকটি 2 কৰিলে 2 গুণ 12 2 হাত 14 2 2 4 হয়নে 2 হাত 14 ওকে তো 72 তো আৰু কি কৰিব লাগে মই এফালে 12 6 গুণ 72 হা সো 12 হ'ব আনসাৰ 12 কি মিটাৰ খতম গতিকে গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব 12 মিটাৰ যদি গাড়ীখনে গৈ আছে কিমান বেগত গৈ আছে কোৱাও নাই ব্ৰেক মাৰি ৰবলে 2 সেকেন্ড সময় লাগিলে কিমান ত্বৰণ তাত এপ্লাই হল 6 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ অৰ্থাৎ মাইনাস আহি যাব যেতিয়া অংকটো কৰিবলৈ যাম কিনো ইয়াত বিপৰীত দিশত হৈ আছে ত্বৰণটো ব্ৰেক মাৰিছে তেতিয়ালে কিমান দূৰ গৈ গাড়ীখন ৰব আমি দুটা সমীকৰণ ব্যৱহাৰ কৰিলো আৰু আমাৰ আনসাৰ আমাৰ হাতত ওকে কিমান আছে 12 মিটাৰ ওকে ঠিকই ওলাইছে আমাৰ 12 মিটাৰ ওলাইছে সাকে 12 মিটাৰ yes 12 মিটাৰ কাৰেক্ট তাৰ পিছত আৰু কোৱেশ্চন আছে চোৱা শেষ হোৱা নাই আৰু কোৱেশ্চন আজি অলপ লম্বা যাব নেক্সট কোৱেশ্চনটো হল এখন বাছৰ কথা কৈছে সেই কাৰণে মই সাকে বাছ এখন লৈছো নিশ্চয়